এই সমষ্টিৰ অন্তৰ্গত এই স্থানত হিন্দু বৈদিক ক্ষেত্ৰ নামাকৰণৰ এটি শিৱ মন্দিৰ প্ৰতিষ্ঠা কৰা হৈছে। খুব সুন্দৰ শিৱ মন্দিৰ আৰু এই শিৱ মন্দিৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক তথা অসম চৰকাৰৰ মাননীয় মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াই যথেষ্ট কষ্ট কৰিছে। তাৰ কাৰণে অশোক সিংহাল ডাঙৰীয়ালৈ মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু অশোক সিংহাল ডাঙৰীয়াৰ যি দল যি পৰিবাৰ লৈ পেলাই তেখেতে এই কামখিনি কৰিছে, তেখেত সকলোলৈ মই মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি অসমৰ মাননীয় ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যজী আহিছে, আহি তেখেতে প্ৰাণ প্ৰতিষ্ঠা এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে আৰু আজি প্ৰাণ প্ৰতিষ্ঠা কৰা হৈছে। মই আশা ৰাখিছোঁ অজস্ৰ ব্যক্তি অজস্ৰ ভক্তপ্ৰাণ ৰাইজ আহি ইয়াত উপস্থিত হৈছে আৰু আজিৰে পৰা এই মন্দিৰ ৰাইজৰ কাৰণে মুকলি কৰি দিয়া হৈছে।